নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল ইয়াতে এইখিনি মোৰ প্ৰায় 20 স্কোয়াৰ ফুট বুলি ক'ব পাৰি আৰু এটা ভেটি আৰু আচ্ছা এই ইমান কম মাটিত কেনেকৈ প্ৰায় 5 বিধ কবি খেতি লগাব পাৰি আমি অৰ্গেনিক পদ্ধতি আৰু জৈৱিক পদ্ধতিত আমি সেইটো দেখাবলৈ গৈছোঁ এইটো কৰিবলৈ যাওঁতে গোটেইকেইবিধ একেলগে কৰিবলৈ যাওঁতে কিছুমান মানে নিয়ম মানি কৰিলে বস্তুটো সহজে হয় কাৰণ কোনোবাবিধ কবি ওখ কোনোবাবিধ চাপৰ যাতে ইটোৰ সিটোৰ গাত নপৰে তেনেকৈ কৰিলে ভাল এইটো ফৰ্মুলাত কৰিব লাগে আৰু তাৰ লগতে আৰু এটা কথা আছে ওলকবি ছাঁৰ মাজতো হয় চাওক সেইকাৰণে প্ৰথমতে কৰিছোঁ কি আমি আমাৰ বেলিটো সেইফালে থাকে গতিকে সেইফালৰ পৰা ৰ'দটো যেতিয়া পৰে আমাৰ প্ৰথমতে আমি ইয়াত লগাইছোঁ এই বন্ধাকবি লগাইছোঁ এই বন্ধাকবি এইটো হ'ল সেউজীয়া বন্ধাকবি যিটো আমাৰ সাধাৰণতে পায় আৰু এইটো হ'ল ৰঙা বন্ধাকবি যিটো নতুনকৈ অহা আৰু জাত এইটো ৰঙা বন্ধাকবি এইটো সালাদ খাবলৈ ভাল বা এনেও ইয়াৰ উপকাৰিতা বহুত বেছি এইটো হ'ল বন্ধাকবি তাৰপিছতে হ'ল এয়া ওলকবি ওলকবিবিলাক ধৰিছে এইবিলাক ওলকবি ধৰিছে ডাঙৰ হৈছে এইফালে ডাঙৰ হৈছে আগৰ ফালে এয়া ওলকবি কাৰণ ওলকবিয়ে বন্ধাকবিৰ ছাঁ পৰিলেও অসুবিধা একো নাই ধুনীয়াকৈ হয় এয়া চাওক তাৰপিছতে ওলকবিতকৈ ওখ এয়া হ'ল ফুলকবি এইবিলাক ফুলকবি ধুনীয়াকৈ ধৰিছে এইবিলাক ফুলিছে কোনো জ্বলা নাই এইবিলাক ফুলিছে ফুলকবি ধুনীয়াকৈ এইবিলাক চাওক গোটেই ফুলিছে এইফালে মাজতো ফুলিছে গোটেইবিলাক এইবিলাক ফুলিছে ফুলকবি ওখ প্ৰত্যেকে জানো আমি ফুলকবিৰ গছ ওখ হয় আচ্ছা তাৰপিছত আমি দিছোঁ ফুলকবিৰ পিছত আমি দিছোঁ চাওক এয়া ব্ৰকলিবিলাক ফুলিবলৈ লৈছে ব্ৰকলিবিলাক ফুলিবলৈ ধৰিছে এইবিলাক ব্ৰকলি সকলোতকৈ ওখ আৰু সেইকাৰণে আমি ব্ৰকলিটো শেষৰ ফালে দিছোঁ ব্ৰকলিৰ ছাঁটো সেইফালে পৰিব কোনো কবিৰ গাত নপৰে গতিকে ৰ'দটো হ'ল শীতকালীন পাচলিৰ বাবে খুব প্ৰয়োজনীয় এবিধ মানে দৰকাৰী বস্তু আৰু ৰ'দ নপৰিলে কিছুমান বস্তু নহয় এয়া চাওক এইফালে ওলকবিবিলাক ডাঙৰ হৈ আছে এইবিলাক ছাঁটো ডাঙৰ হৈ আছে এইবিলাক ওলকবি ছাঁ পৰিলেও তাৰ ওলকবি ছাঁটো হয় এইবিলাক ডাঙৰ হৈ আছে এইবিলাক সুন্দৰ ডাঙৰ হৈ আছে এইবিলাক কবি ছাঁ পৰিলে ডাঙৰ হয় এইবিলাক ডাঙৰ হৈছে এইবিলাক চাওক আচ্ছা তাৰপিছত এয়া ব্ৰকলি সুন্দৰ লাইনত আহিছে শেষৰ ফালে দিছোঁ ব্ৰকলি এয়া ব্ৰকলি ধুনীয়াকৈ ফুলিছে এইফালে দেখুৱা এইফালে ধুনীয়াকৈ ফুলিছে এইবিলাক ডাঙৰ হ'ব মানে 8-10 দিনৰ ভিতৰত সুন্দৰকৈ ডাঙৰ হৈ আহিব আচ্ছা এতিয়া কথাটো হ'ল কি আমি কেনেকৈ ইয়াক এইখিনি মানে এইটো পৰ্যায়লৈ আনিলোঁ মইতো আৰম্ভণিতে কৈছোঁ যে ইয়াক কৰাৰ পদ্ধতিটো হ'ল জৈৱিক পদ্ধতিত কৰিছোঁ আমি ইয়াত মূল উপাদান কেঁচু সাৰ গোবৰ সাৰ পচন সাৰ আৰু তাৰপিছতে আছে কি আপোনাৰ মই কেনেকৈ যতন ল'ব লাগে এইবিলাক দেখাইছোঁ এটা ভিডিঅ'ত আগতেও আৰু এবিধ আমাৰ অতীজৰে পৰা ব্যৱহাৰ কৰি অহা জৈৱ সাৰ সেয়া হ'ল ছাইটো জৈৱ সাৰো হয় কীটনাশকো হয় আৰু ভেঁকুৰনাশকো হয় আমি ইয়াত ছাই বহুত প্ৰয়োগ কৰিছোঁ গতিকে ছাইৰ লগতে বাকীখিনি জৈৱ সাৰৰ কথা ক'লোঁ খলিহৈ দিছোঁ ৰুওঁতে আমি খলিহৈ দিছোঁ আৰু এইবিলাক ৰুওঁতেও আমি এটা পদ্ধতি কৰিছোঁ মই আগতেও দেখাইছোঁ মোৰ কবিৰ বিষয়ে আগত ভিডিঅ' আছে চাব পাৰে আমি চিধা মাটি যিটো ৰুই নিদিওঁ এইটো আমি গছ ৰোৱাৰ নিচিনাকৈ আমি এইটো খান্দি লওঁ এনেকৈ আমি খান্দি লৈ মাটিটো উঠাই দিওঁ আমি গছৰ পুলি যে ৰুওঁ আমি তেনেকৈ উঠাই দিওঁ কাৰণ আমাৰ মাটি সিমান উৰ্বৰ নহয় এনেকৈ আমি খান্দি লৈ এই যে গাঁত হ'ল এই গাঁতটো আমি মিলাই থোৱা মাটিৰে বিভিন্ন সাৰ আৰু জৈৱিক সাৰেৰে মিলোৱা মাটিৰে আমি গাঁতটো পুৰ কৰি লওঁ পুৰ কৰি লোৱাৰ পিছত আমি কবিৰ পুলিটো ইয়াতে ৰুই দিওঁ গতিকে আমাৰ মূল মেথড আৰম্ভণিৰ পৰা মেথড আমি এইটো ফ'ল' কৰোঁ পদ্ধতি অনুসৰণ কৰোঁ সেইকাৰণে আমাৰ যিকোনো কবিয়ে ভাল জাতৰ যেতিয়া হ'ব আমাৰ মিছ নাযায় কবি হ'ব উৎপাদন পামেই আমি সেইটো পদ্ধতি তাৰপিছত আমি শেষত ওলকবি আমি এটা ভিডিঅ' আপলোড কৰিছোঁ আগতে যে ওলকবি আৰু ফুলকবিৰ কিছুমান বেমাৰ থাকে সেই ওলকবিৰ এইটো ঠাৰিবিলাক পচি যায় আৰু এইটো চিৰাল ফাট দিয়ে এনেই ফাটি যায় গতিকে সেইটোৰ পৰা আমি দেখিছে আমাৰ এইটো কোনো অসুবিধা হোৱা নাই এই ডাঙৰ কবি আমাৰ ইয়াৰ একো অসুবিধা হোৱা নাই ফটোৱা নাই ইয়াৰ কাৰণ হ'ল কি আমি ইয়াতে মেক্সিমাম ছাই প্ৰয়োগ কৰিছোঁ ছাই প্ৰয়োগ কৰি সেইটো ৰক্ষা পৰিছে ছাইত বৰণ থাকে আৰু বিভিন্ন কীটনাশক ভেঁকুৰনাশক বস্তু থাকে সেইকাৰণে আমি সেইবিলাক প্ৰয়োগ কৰি ইয়াক নফটাকৈ ৰাখিব পাৰিছোঁ ঠিক তেনেকৈ ফুলকবিৰ গুড়িৰ পৰা পচি আহি গোটেই ফুলকবিটো গেলি যায় গতিকে সেইটো আমাৰ ইয়াত নঘটে
কাৰণ জৈৱিকভাৱে উৎপাদন কৰিলে কিছুমান বস্তু আগতীয়াকৈ যোগাৰ কৰিব লাগে আৰু সেই যোগাৰ কৰি যে আমি প্ৰয়োগ কৰোঁ এই অকণমান ঠাইতে আমাৰতো প্ৰায় 20 স্কোয়াৰ ফিট বুলি ক'ব পাৰি এই প্লটটোত আমি বহুতখিনি কবি লগাইছোঁ এখন ঘৰৰ পৰিয়ালৰ কাৰণে যথেষ্ট এইখিনি হৈ যায় তাত আমাৰ এইটো ফাৰ্ষ্ট ষ্টেপ আমি শেষ হৈ গ'ল ছেকেণ্ড ষ্টেপ এইটো আমাৰ আগতে এইটো খাইছোঁৱে আগতে এইটো ছেকেণ্ড ষ্টেপ আমাৰ থাৰ্ড ষ্টেপ আৰু আছে পিছত আমি এইবিলাক কৰিম কালাৰফুল কবি আছে আৰু ফুলকবিৰ কালাৰ কবি আছে ওলকবিৰ কালাৰ কবি আছে ৰংচঙীয়া কবি আছে সেইবিলাক পিছত মই কেনেকৈ কৰোঁ দেখুৱাম গতিকে আজি আমি এইখিনি দেখুৱালোঁ যে জৈৱিক পদ্ধতিত কম মাটিত কেনেকৈ কম মাটিত গোটেইকেইবিধ কবি উৎপাদন কৰিব পাৰি সেইটো দেখুৱাটোহে মূল উদ্দেশ্য আৰু কেনেকৈ উৎপাদনটো পাব পাৰি ইয়াত দেখাই দিলোঁ আপোনালোকক সুন্দৰভাৱে ফুলকবি এইবিলাক হৈয়ে আছে গোটেইবিলাক ফুটিছেই আৰু ব্ৰকলি আৰম্ভ কৰিছে ফুলিবলৈ ওলকবি দেখুৱাই দিলোঁৱে বন্ধাকবি বান্ধ খাবৰ আৰম্ভ হৈ গৈছিল আৰু এইখিনিতে এটা ডাঙৰ কথা এটা ক'ব পাৰি আমাৰ এজন বন্ধুৱে আমি দেখিছিলোঁ কবি কৰিছিলে জাতৰ কথাটো আহে তেওঁ জাত আনিছিল আনি পেলাই কৰিছিল কি বজাৰৰ পৰা গতিকে বজাৰৰ মানে বেপাৰীৰ পৰা আনিছিল নিৰ্ভৰযোগ্য তথ্য নাছিল আৰু আনি কবি ৰুই পেলাই তেওঁ কৰিছিল কি কবি ডাঙৰ হৈ গ'ল পাতে চাতে ডাঙৰ হৈ গ'ল কবি বান্ধ নাখায় বন্ধাকবি শেষত কৰিছিল কি বন্ধাকবিটো বান্ধি দিছে পাতবিলাক ওপৰৰ পৰা গোটেইবিলাক আৰু ওপৰত মাটিৰ চপৰা দি দিছে ওজন দিছে আৰু বান্ধ খাব লাগে গতিকে বন্ধুজনক মই বুজালোঁ যে তুমিও আচলতে কৰিছা যদিও কবি খেতিৰ বিষয়ে জ্ঞানৰ অভাৱ কাৰণ বন্ধাকবি কেতিয়াও ওপৰৰ পৰা বান্ধ নাখায় সি ভিতৰৰ পৰা বান্ধ খাই আহে গতিকে তেনেকুৱা কথা অলপ জানিবও লাগিব আৰু সেইটো ক'বলৈ হ'লে জাতটো মূল কথা জাত মই প্ৰতিটো খেতিৰ বিষয়ক এই ৰেকৰ্ডিঙত কৈ আছোঁ আপোনালোকক 1 নম্বৰতে খেতি বিষয়ক বস্তুত লাগিবলৈ হ'লে বা সেই বিষয়ত মানে হাত মেলিলে প্ৰথম কথাটোৱে হ'ল জাত নিৰ্বাচন আৰু জাত নিৰ্বাচন এটা বিশ্বাসযোগ্য নাৰ্চাৰী হওক দোকানৰ পৰা সংগ্ৰহ কৰিব লাগিব নহ'লে গোটেই শ্ৰম পণ্ড হৈ যায় গোটেই শ্ৰম নষ্ট হৈ যায় আপুনি গোটেই কষ্ট কৰিব খৰচ কৰি অথলে যায় সেইকাৰণে প্ৰথমতে আমি উপযুক্ত বিশ্বাসযোগ্য স্থানৰ পৰা গুটি সংগ্ৰহ কৰিব লাগিব বীজ সংগ্ৰহ কৰিব লাগিব তাৰ পিছতহে আপুনি আগবাঢ়ক ফাৰ্ষ্ট ষ্টেপেই সেইটো ছেকেণ্ড ষ্টেপত আপোনাৰ বাকীবিলাক আহি পৰিব গতিকে আমি প্ৰথমতে কৈ আছোঁ সেইকাৰণে আমি প্ৰত্যেক দিন বা প্ৰতিটো সেই বস্তুতেই সেই কথাত জোৰ দি আহিছোঁ আৰু সেইকাৰণে আমি ফচলত আমাৰ সাধাৰণতে আমি তাৰ উৎপাদিত মানে হেৰিটো পাওঁ আৰু ৰিজাল্টটো পাওঁ ফলাফলটো পাওঁ গতিকে আজিলৈ আমি আমাৰ ফলাফলটো আপোনালোকক দেখুৱালোঁ মূলতঃ দেখুৱালোঁ যে অৰ্গেনিকভাৱে কিমান কম ঠাইতে গোটেইকেইবিধ কেনেকৈ কৰিব পাৰি একেলগে মিশ্ৰিত পদ্ধতিত কেনেকৈ কৰিব পাৰি এবিধ নহয় গোটেইকেইবিধ মইতো এই 5 বিধ বুলি ক'লোৱেই বন্ধাকবি 2 বিধ আছে ওলকবি এবিধ ফুলকবি আৰু ব্ৰকলি গোটেইকেইবিধ আমি একেলগে কৰিছোঁ গতিকে মিশ্ৰিত পদ্ধতিত সুন্দৰকৈ নিয়ন্ত্ৰণ কৰিব পাৰি যাতে ইটোৰ ছাঁ সিটোৰ গাত নপৰে তেনেকুৱা পদ্ধতি অনুসৰণ কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল আমাৰ পদ্ধতি দেখুৱালোঁ এনেকৈ আপোনালোকে কৰক শীতৰ সুন্দৰ পাচলিবিধ আমি আৰু এটা কথা আছে উপযুক্ত ছিজনত উপযুক্তভাৱে যদি উৎপাদিত বস্তু খাওঁ তেতিয়াহে তাৰ সোৱাদ আৰু গুণাগুণ পোৱা যায় আমাৰ অসমীয়া ঋতু অনুযায়ী এই মাঘ ফাগুনৰ শেষলৈকে খাব পাৰি আৰু ঠিক পোহৰ পৰা আৰম্ভ হয় গতিকে এইখিনি সময় উৎকৃষ্ট সময় অবতৰীয়া পাচলিতকৈ এতিয়াৰ গুণাগুণো বেছি আৰু তাৰ সোৱাদো বেছি গতিকে আমাৰ সময় উকলি যোৱা নাই বজাৰতো গোটেই বছৰে ওলাই থাকে বন্ধাকবি খাবই নোৱাৰি শাওণমহীয়া ভাদমহীয়া বন্ধাকবি তাক খাব নোৱাৰি জাতিলাও খাব নোৱাৰি কিন্তু এতিয়া যদি আমি এইবিলাক কাটি মেলি বনাই খাওঁ বা চালাড কৰিয়ে খাওঁ ইয়াৰ সোৱাদেই বেলেগ এইটো মই ক'বই নালাগে অভিজ্ঞতা থকাবিলাকে জানেই গতিকে সেইকাৰণে বতৰৰ ফল বছৰত খাবলৈ হ'লে এই ঋতু অনুযায়ী কৰিলে অলপ বেছি ভাল ফলাফল পোৱা যায় গতিকে আমি আমাৰ মন্তব্য এইখিনিয়ে আপোনালোকক দেখুৱালোঁ গতিকে কেনে দেখিলে কি পালে মন্তব্যৰে আমাক উপকৃত কৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ